গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালৰ পৰা এটা ডাঙৰ খবৰ এই মুহূৰ্তত আপোনালোকক জনাব বিচাৰিছোঁ আৰু ইতিমধ্যে আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ আমাৰ টিভিৰ প্লেটফৰ্মত এই খবৰটো জনাইছোঁ যে কিদৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালৰ ভিতৰৰ ভাগৰ য'ত ৰোগী থাকে, য'ত চিলড্ৰেন ৱাৰ্ড, তাতেই এখন চাদৰ অংশ কিছু খহি পৰিছে আৰু ৰোগীৰ ওপৰত পৰা বুলি আমি খবৰ লাভ কৰিছোঁ আৰু দুজনকৈ লোক আহত হৈছে। এই খবৰখিনি এই মুহূৰ্তত দৰ্শকসকলক জনাইছোঁ আৰু এই বিশেষ নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল সম্প্ৰচাৰলৈ মই দীপাংকৰ দাসে আপোনালোকক স্বাগতম জনাইছোঁ। ইতিমধ্যে GMCH কৰ্তৃপক্ষই গোটেই ঘটনাৰ বিৱৰণ সংবাদ মাধ্যমৰ সন্মুখত তেওঁলোকে প্ৰদান কৰিছে আৰু মই সংক্ষিপ্তে কিছু তথ্য দিব বিচাৰিছোঁ কাৰণ GMCH যিটো পুৰণি বিল্ডিং, যিটো পুৰণি এটা বিশাল এলেকা, এই এলেকাটো সামৰি থকা গোটেই বিল্ডিংসমূহত বৰ্তমান প্ৰকাণ্ড ঠাই বিশেষে ফাট দেখিবলৈ পোৱা গৈছে আৰু তাকে লৈ চিন্তিত হৈ পৰিছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষ। বিশেষকৈ এই ধৰণৰ এলেকাসমূহ বৰ্তমান আইডেণ্টিফাই কৰা হৈছে। সেই আইডেণ্টিফাই কৰা এলেকাসমূহৰ পৰা বৰ্তমান ৰোগীসমূহক সুৰক্ষিত স্থানলৈ বৰ্তমান লৈ যোৱা হৈছে। কিন্তু যিটো ঘটনা সংঘটিত হ'ল যোৱাকালি, অৰ্থাৎ আজি পুৱতি নিশা প্ৰায় 3:10 মিনিটত GMCHৰ প্ৰথম মহলাত থকা যিটো চাৰ্জাৰী বিভাগ, সেই চাৰ্জাৰী বিভাগৰেই মুধচৰ ওপৰৰ এখন ছাথৰ কিছু অংশ খহি পৰিছিল আৰু খহি ক'ত পৰিছিল? 17 নম্বৰ এখন বেড, যিখন বেডত এগৰাকী শিশু ভৰ্তি হৈ আছিল। তেওঁক চাৰ্জাৰী কৰা হৈছিল, তেওঁ কাণত কিছু তেওঁক চাৰ্জাৰী কৰা হৈছে, কাণত তেওঁ বেণ্ডেজ লৈ তেওঁ নিশা শুই আছিল, বুকুত তেওঁৰ খুবভাৱে তেওঁক বেণ্ডেজ অৰ্থাৎ ড্ৰেছিং কৰা আছে। গতিকে তেনে এগৰাকী ৰোগীৰ ওপৰ ভাগতেই চাদৰ কিছু অংশ খহি পৰিছিল। গতিকে এই গোটেই খবৰটো গোটেই এলেকাটোত বিয়পি পৰাৰ পিছতে গোটেই নিশা এক প্ৰকাৰ হাহাকাৰ লাগিছিল। শিশুটিৰ লগত মাতৃ আছিল, পিতৃ আছিল আৰু একেলগেই সেই মঙলদৈৰ পৰিয়ালটোৰ সমীপতে আছিল বৰপেটা, একেদৰে চিপাঝাৰ আদি কেইবাটাও প্ৰান্তৰ কেইবাগৰাকী অভিভাৱক আৰু তেওঁলোকৰ শিশু তেওঁলোক এডমিট হৈ আছিল। বিশেষকৈ চাইল্ড ডিপাৰ্টমেণ্ট অৰ্থাৎ শিশু বিভাগৰ চাৰ্জাৰী ডিপাৰ্টমেণ্টতে এই ঘটনাটো সংঘটিত হৈছিল, য'ত মই ক'ব বিচাৰিছোঁ মৃন্ময় শৰ্মা আৰু মাতৃ পদুমী দেৱী আঘাতপ্ৰাপ্ত হৈছে। তেওঁলোকৰ বুকু পিঠিত এই যি চাদৰ অংশ তেওঁলোকৰ শৰীৰত বাগৰি পৰাৰ তথ্য আমি লাভ কৰিছোঁ আৰু এই গোটেই ঘটনাটো শিশু বিভাগ, বিশেষকৈ চিলড্ৰেন যিটো এলেকা বা চিলড্ৰেনৰ যিখিনি এডমিট হৈ থকা যিখিনি ৰোগী বা আত্মীয় আছে, তাত এই ধৰণৰ ঘটনাটো সংঘটিত হৈছিল আৰু যিটো ঘটনা সংঘটিত হৈছিল তাত 17 নম্বৰ বেড, সেই বেডখনতেই মৃন্ময় শৰ্মা নামৰ এটি শিশু, যিটো শিশুৰ ঘৰ হৈছে মঙলদৈত, তেওঁ ভৰ্তি হৈ আছিল, তেওঁক কাণত অপাৰেশ্যন কৰা হৈছিল আৰু সেই তেনেকুৱা ধৰণৰ শিশু এটাৰ ওপৰতেই এখন চাদৰ কিছু অংশ খহি পৰাৰ তথ্য আমি এই মুহূৰ্তত দৰ্শকসকলক দিছোঁ। গতিকে ভয়ংকৰ খবৰ আৰু হয়তো ছেপ্টেম্বৰ মাহত গুৱাহাটীৰ যি পাণবজাৰত থকা MMCHৰ পুৰণি যিটো বিল্ডিং ভাঙি তাত নতুনকৈ বৰ্তমান ছেকেণ্ডখন GMCH তাত বনাই থকা হৈছে। গতিকে তালৈ এইখন GMCH স্থানান্তৰ কৰা হ'ব, ইয়াৰ পৰা ৰোগীসমূহ বা ইয়াৰ পৰা বিভাগসমূহ তালৈকে প্ৰেৰণ কৰা হ'ব। কিন্তু তাৰ পূৰ্বেই ইটোৰ পিছত আনটো কিন্তু অঘটন গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালৰ ভিতৰৰ ভাগত সংঘটিত হৈ আছে। বিশেষকৈ যিটো ঘটনাৰ আমি সবিশেষ এই মুহূৰ্তত দৰ্শকসকলক জনাই আছোঁ যে কিদৰে GMCHৰ প্ৰথম মহলাৰ চাৰ্জাৰী ডিপাৰ্টমেণ্টৰ এটা শিশু বিভাগৰ ৰুমত এখন ওপৰৰ পৰা ছাদ খহি পৰিল আৰু খহি ক'ত পৰিছে? ভিতৰত এডমিট হৈ থকা শিশুৰ ওপৰত, তাত অভিভাৱকৰ গাত পৰিছে। গতিকে এটা আতংকময় পৰিৱেশ আৰু গোটেই পৰিৱেশৰ পিছতেই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালৰ ছুপাৰিণ্টেণ্ডেণ্ট বা তাৰ যি তলৰ যিসমূহ বিষয়া আছে, কৰ্তৃপক্ষ আছে, তেওঁলোকে অহৰহভাৱে তেওঁলোকে তালৈ গৈছে, তালৈ গৈ ঘটনাৰ পৰিস্থিতিৰ বুজ লৈছে আৰু তেওঁলোকক অতি সুৰক্ষিতভাৱে সেই ঠাইৰ পৰা আন স্থানলৈকে বৰ্তমান তেওঁলোকক স্থানান্তৰ কৰা হৈছে। গতিকে খবৰটো খুবেই উদ্বেগজনক, খুব চিন্তনীয়, কাৰণ গোটেই ঘটনাটোৰ পিছত GMCHৰ ভিতৰৰ ভাগত এক প্ৰকাৰ হাহাকাৰ বা এটা খুব চিন্তনীয় গোটেই বিষয়টো এক প্ৰকাৰ খবৰটো বিয়পি পৰাৰ পিছত হাহাকাৰ লাগিছে ৰোগী আত্মীয়ৰ মাজত। গতিকে তেনে এটা খবৰ এই মুহূৰ্তত দৰ্শকসকলক দিছোঁ। গতিকে পৰৱৰ্তী সময়ত এই খবৰটোক লৈ GMCHৰ শীৰ্ষ মহলাই কি ধৰণে কেমেৰাৰ সন্মুখত মন্তব্য প্ৰদান কৰে সেয়া নিশ্চয় দৰ্শকসকলক জনাম। গতিকে বিভিন্ন খা খবৰ আৰু বা বাতৰিৰ বাবে আপোনালোকে চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্ট। ধন্যবাদ।